6 নম্বৰটো তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। সংখ্যাটো আছে 468। এতিয়া আমি কি কৰিম, মৌলিক উৎপাদক বিশ্লেষণ কৰিম। হাত থকাৰ কাৰণে আমি 2ৰে কৰিম। 2 2 4, 2 3 6, 2 4 8, হয়নে? আকৌ 2 দি কৰিম 4 থকাৰ কাৰণে। 2 2 2, 2 2 2 আকৌ 2 দি দিব লাগিব। 2 2, 2 2, 3 পৰা 2 গ'লে থাকিব 1, 1টো 4 আগত বহি গ'ল 14 হ'ল, 2 7 14। এতিয়া এইখিনি যোগ কৰিলে কি হ'ব? 1 1 2, 2 7 9, তাৰমানে 3য়ে যাব। 3 3 9, 11 পৰা 9 গ'লে থাকিব 11 পৰা 9 গ'লে থাকিব 2, 2টো 7 আগত বহি গ'ল 27, 3 9 27। এইখিনি যোগ কৰিলে 12 হ'ল। 9 3 12, 12ক 3 হৰণ যাব, তাৰমানে 39কো 3 হৰণ যাব। 3 3, 3 3 9, হয়নে? এতিয়া চোৱা, ইয়াত 2টো জোৰ হিচাপে আছে, 3টো জোৰ হিচাপে আছে, কিন্তু 13টো অকলে আছে। এতিয়া এই 468ক আমি 13ৰে হৰণ কৰি দিলে এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। বুজি পালা? এতেকে 468ক 13ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। হ'ব 1584। মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 1584, 4 থকাৰ কাৰণে 2ৰে হৰণ কৰিম। 2 দি এই 1ক হৰণ কৰিব নোৱাৰি, 5টো ধৰিলোঁ 15 হ'ল। 2 7 14, 1 থাকি গ'ল, 1টো 8 আগত বহি গ'লে 18 হ'ল। 2 9 18, 2 2 4, আকৌ 2 দি কৰিম 2 থকাৰ কাৰণে। 2 3 6, 7 পৰা 6 গ'লে থাকিব 1, 1টো 9 আগত বহি গ'লে 19 হ'ল। 2 9 18, 19 পৰা 18 গ'ল, 1 থাকিল, 1টো 2 আগত বহি গ'ল 12 হ'ল। 2 6 12, 6 থকাৰ কাৰণে আকৌ 2ৰে হৰণ কৰিম। 2 2, 3 পৰা 2 গ'লে থাকিব 1, 1টো 9 আগত বহি গ'ল 19, 2 9 18, হয়নে? 19 পৰা 18 গ'লে থাকিব 1, 1টো 6 আগত বহি গ'ল 16 হ'ল। 2 8 16, 8 থকাৰ কাৰণে আকৌ 2ৰে হৰণ কৰিম। 2 9 18, 19 পৰা 18 গ'লে থাকিব 1, 1টো 8 আগত বহি গ'ল 18, 2 9 18। এতিয়া চোৱা, এইটো 2ৰে নাযায় আৰু যোগফল কিমান হ'ব? 9 9 18, 18ৰ 1 আৰু 8টো যোগ কৰিলে 9 হয়। 9ক 3 হৰণ যায় মানে 99কো 3 হৰণ যাব। 3 3 9, 3 3 9, আকৌ 3 যাব। 3 3, 3 3, হয়নে? এতিয়া 11টো চালোঁ। ইয়াত চোৱা, 2টো জোৰ হৈ আছে, 3টো জোৰ হৈ আছে, হয়নে? কিন্তু 11টো অকলে আছে, তাৰমানে 11টো আমি হৰণ কৰি দিব লাগিব। এতেকে 1584ক 11ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। 3 নম্বৰটো 2645। এতিয়া আমি একৰ ঘৰত চলিম। একৰ ঘৰত 5 ছেকেণ্ডে 5ৰে হৰণ কৰিম। 5 5 25, 26 পৰা 25 গ'লে থাকিব 1, 1টো 4 আগত বহি গ'ল 14 হ'ল।
5 2 10 5 3 15 3 বাৰ দিলে নহ'ব 5 2 10 14 পৰা 10 গ'লে থাকিব 4 4 টো কাৰ আগত বহিব 5 আগত বহিব 45 হ'ব 5 9 45 হয়নে এতিয়া 529 এই 529 টো মৌলিক সংখ্যা 23 আৰু 23 ৰে পূৰণ কৰিলে 529 হয় বুজি পাইছা চোৱাচোন 23 23 3 3 গুণ 9 3 2 গুণ 6 2 3 গুণ 6 2 2 গুণ 4 9 6 6 12 হাতে গ'লে 5 হয়নে এতিয়া এটাকে 2645 ইয়াত কি হৈছে 23 টো দুটা আছে না এখানে এনেকে দেখুন আর 5 টো অকলে আছে এটাকে আমি 2645 5 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা 4 নম্বৰটো 1620 শূন্য থকাৰ কাৰণে আমি 2 ৰে কৰিম বা 5 ৰেও কৰিব পাৰি কোনো সংখ্যা একক ঘৰত 0 বা 5 থাকিলে 5 ৰে হৰণ কৰিব পাৰি 5 ৰে কৈছো 5 3 গুণ 15 16 আছে নহয় 15 গ'লে থাকিব 1 1 টো 2 আগত হৈ গ'ল 12 হ'ল 5 2 গুণ 10 12 পৰা 10 গ'লে থাকিব 2 2 টো 0 আগত হৈ গ'ল 20 হ'ল 5 4 গুণ 20 হয়নে 4 থকাৰ কাৰণে কিহে হৰণ কৰিম আমি 2 ৰে কৰিম 2 1 গুণ 2 3 পৰা 2 গ'লে থাকিব 1 1 টো 2 আগত হৈ গ'ল 12 হ'ল 2 6 গুণ 12 2 2 গুণ 4 2 থকাৰ কাৰণে আকৌ 2 ৰে কৰিম 2 8 গুণ 16 2 1 গুণ 2 হয়নে এটা 2 ৰে না যায় এটা যোগ কৰিলে কি হ'ব 9 9 3 এ হৰণ যায় তাৰ মানে 81 কো 3 এ হৰণ যাব 3 3 2 গুণ 6 3 2 গুণ 6 দুবাৰ দিব লাগিব 3 বাৰ দিলে 9 হৈ যাব যে 3 2 গুণ 6 8 পৰা 6 গ'লে থাকিব 2 2 টো 1 আগত হ'ল 21 3 7 গুণ 21 এটা যোগ কৰিলে 9 হয় আকৌ 3 এ যাব 3 9 গুণ 27 9 3 এ যাব 3 3 গুণ 9 এতিয়া চোৱা ইয়াত কি হৈছে তাকে 1620 হয়নে ইয়াত 2 দুটা 3 দুটা হয়নে 2 স্কয়াৰ 3 স্কয়াৰ 3 স্কয়াৰ হয়নে এই দুটা এইটো এই 3 দুটা এইটো আৰু এই 3 দুটা এইটো থাকি গ'ল কি 5 টো এটাকে আমি কি কৰিব লাগিব 5 হৰণ কৰিব লাগিব এই 5 টো হৰণ কৰি দিলে তেতিয়া এটাকে 1620 আছেৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা এতিয়া 7 নম্বৰটো চোৱা সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতিটো শাৰীত কেইজনকৈ সৈন্য আছিল তেতিয়া আমি কি কৰিব লাগিব এনে প্ৰশ্নত আমি কি কৰিব লাগে বৰ্গমূল উলিয়াব লাগে বুজি পাইছানে তেছৱা এনেকৈ কৰিব লাগিব সলিউশন বৰ্গমূল উলিয়াব হ'লে আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব 1764 ক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 4 থকাৰ কাৰণে 2 ৰে কৰিম 2 8 গুণ 16 17 পৰা 16 গ'লে থাকিব 1 1 টো 6 আগত বহি গ'ল আকৌ 16 হ'ল 2 8 গুণ 16 2 2 গুণ 4 2 থকাৰ কাৰণে আকৌ 2 ৰে 2 4 গুণ 2 4 গুণ 2 গুণ 2 হয়নে এতিয়া চোৱা
এটা যোগ কৰিছা এতিয়া 2 নাযায় কিন্তু যোগ কৰা 4 4 8 8 একে 9 9 3 সঞ্জায় তাৰমানে এই সংখ্যাটো 3 সঞ্জায় 3 1 গুণ 3 4 পৰা 3 গ'লে থাকিব 1 1 টো 4 আগত হৈ গ'ল 14 3 5 গুণ 15 হয় ন 3 4 গুণ 12 14 পৰা 12 গ'লে থাকিব 2 2 টো 1 আগত হৈ গ'ল 21 3 7 গুণ 21 হয়নে এতিয়া 6 টো কিমান হ'ল 5 5 7 12 12 12 1 আৰু 2 টো যোগ কৰিলে 3 হয় তাৰমানে 3 হৈ যাব এই সংখ্যাটোকো 3 হৈ যাব 3 4 গুণ 12 3 5 গুণ 15 হয় সেইকাৰণে 4 বাৰ দিব লাগিব 3 4 গুণ 12 14 পৰা 12 গ'লে থাকিব 2 2 টো 7 আগত হৈ গ'ল 27 3 9 গুণ 27 49 49 টো কি সংখ্যা যায় মৌলিক সংখ্যা 7 আৰু 7 হয় না 7 7 গুণ 49 এতিয়া দেখা গ'ল ইয়াত সব জোৰকে আছে হয় না এটাকে আমি বৰ্গমূলটো উলিয়াই দিব লাগিব 1764 বৰ্গমূল উলিয়াব লাগিব কি কৰি দিম আমি এই 3 দুটাক আমি এনেকৈ দেখিম আৰু 7 দুটাক এনেকৈ দেখাম হয় না এতিয়া এই বৰ্গমূল চিহ্নটো আৰু এই বৰ্গবোৰ কাটি যায় থাকিব 2 পূৰণ 3 পূৰণ 7 এইখিনি পূৰণ কৰিলে কি হ'ব 2 3 গুণ 6 6 7 গুণ 42 হয়নে এতিয়া প্ৰশ্নটোত কৈছিলে কি প্ৰতিটো শাৰীত কেইজনকৈ সৈন্য আছিল প্ৰশ্নত কৈছে থিয় দীঘে পথালিয়ে এনেকৈ দীঘে আৰু এনেকৈ পথালিয়ে সমান বুলি কৈছে সমান সংখ্যক এনেকৈ বৰ্গাকাৰ কি কৈছে বৰ্গাকাৰ ৰূপত থিয় কৰাইছিল হয় না সৈন্যবোৰক এনেকৈ বৰ্গাকাৰ ৰূপত থিয় কৰাইছিল তাৰপিছত এনেকৈ দীঘে আৰু পথালিয়ে সমান বুলি কৈছে এতিয়া এইফালেও দীঘে 42 পথালিও 42 কৈ সৈন্য আছিল বুজি পালা এতিয়া এনেকৈ আমি লিখি দিব লাগিব প্ৰতিটো শাৰীত কিমানকৈ আছে 42 কৈ এটাকে প্ৰতিটো শাৰীত 42 জনকৈ সৈন্য আছিল বুজি পালা